নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ Which article of the Constitution deals with formation of new states? সংবিধানৰ কোনটো অনুচ্ছেদত নতুন ৰাজ্য গঠনৰ বিষয়ে আলোচনা কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি আৰ্টিকল 3 The innermost layer of the earth is mainly made up of পৃথিৱীৰ ভিতৰৰ স্তৰটো প্ৰধানকৈ কিহেৰে গঠিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি নিকেল এণ্ড আইৰণ Which country is known as the battleground of Europe? কোনখন দেশক ইউৰোপৰ যুদ্ধক্ষেত্ৰ বুলি জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি বেলজিয়াম The logo of the Sahitya Sabha has been designed by সাহিত্য সভাৰ লগটো কাৰ দ্বাৰা ডিজাইন কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি যুগল দাস Which of the following is a tributary of river Indus? নিম্নলিখিত কোনটো হিন্দু নদীৰ উপনদী ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ব্যাস নদী Which of the following nations has the largest Muslim population? তলৰ কোনখন দেশত মুছলমানৰ জনসংখ্যা সৰ্বাধিক ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ইণ্ডোনেছিয়া Which state is related to Hirakud project? কোনখন ৰাজ্য হীৰাকুণ্ড বান্ধৰ সৈতে জড়িত ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি উৰিষ্যা The medal of Bharat Ratna is designed like a leaf of ভাৰত ৰত্নৰ পদকটো কি গছৰ পাতৰ আকৃতিত প্ৰস্তুত কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ পিপল বা আহত গছ Which of the following is not a UNESCO World Heritage Site? তলৰ কোনটো ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি যন্তৰ মন্তৰ Who is known as Gandhi of South Africa? তলৰ কাক দক্ষিণ আফ্ৰিকাৰ গান্ধী বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি নেলছন মেণ্ডেলা Which is the state flower of Arunachal Pradesh? অৰুণাচল প্ৰদেশৰ ৰাজ্যিক ফুল কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ফক্সটেইল অৰ্চিড বা কপৌ ফুল Which is the state flower of Assam? অসমৰ ৰাজ্যিক ফুল কি বন্ধুসকল প্ৰশ্নটিৰ উত্তৰ আপোনালোকে কমেণ্ট যোগে জনাব বুলি আশা কৰিছোঁ Who is called Assam Kesari? কাক অসম কেশৰী বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি অম্বিকাগিৰি ৰায়চৌধুৰী How many days did Chandrayaan 3 take to land on the moon? চন্দ্ৰযান 3-এ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলৈ মুঠ কিমান দিন সময় লৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি মুঠ 40 দিন Azad Hind Force of Netaji Subhash Chandra Bose was formed in which country? নেতাজী সুভাষ চন্দ্ৰ বসুৱে আজাদ হিন্দ ফৌজ কোন দেশত গঠন কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ছিংগাপুৰ Where is the dance from কুচিপুড়ি কুচিপুড়ি কৰ নৃত্যশৈলী হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি অন্ধ্ৰপ্ৰদেশ Pure banking, nothing else, is
Which bank's tagline? Pure banking, nothing else. কোনটো বেংকৰ টেগলাইন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ SBI. The famous Battle of Plassey in 1757 was fought in which region of India? 1757 চনত ভাৰতৰ কোনটো অঞ্চলত বিখ্যাত পলাশী যুদ্ধ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ৱেষ্ট বেংগল. Which Mughal ruler ruled twice? কোন মোগল শাসকে দুবাৰ শাসন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি হুমায়ুন. Who founded the Ramakrishna Mission? ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ স্বামী বিবেকানন্দ. আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত কৰিছোঁ. বন্ধুসকল, আজিৰ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' আৰু চাবৰ বাবে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি থ'ব. ধন্যবাদ. জয় অসম.